আজি আলোচনা কৰিম যে BA থাৰ্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম 2025 বৰ্ষৰ কাৰণে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। তো ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা যে BA থাৰ্ড সেমিষ্টাৰ ফাইনেল এক্সাম 2025 পলিটিকেল সায়েন্স মেজৰ বা মাইনৰ সাবজেক্ট নেম প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন চেপ্টাৰ নাম্বাৰ 1 বিষয় হিচাপে লোক প্ৰশাসন ইম্পৰ্টেন্ট বা কমন কোৱেশ্চন আনসাৰ 1 and 2 মার্কস। তো এখন আছিল যে থার্ড সেমিস্টাৰৰ যেটো পলিটিকেল সায়েন্স সাবজেক্ট আছে মেজৰ আৰু মাইনৰ যে মেজৰ আৰু মাইনৰ পেপাৰ নাম্বাৰ 1। তো এইটো প্ৰথম চেপ্টাৰটো হল বিষয় হিচাপে লোক প্ৰশাসন। এইখন চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যেহেতু তোমালোকক দেখুৱাম যাতে তোমালোকৰ চূড়ান্ত পৰীক্ষাত বা ফাইনেল এক্সামিনেশ্যনত কমন পৰে, যেহেতু তোমালোকৰ ডিসেম্বৰত চূড়ান্ত বৰ্ষ এক্সাম হ'ব। তো তোমালোকে চাই লোৱা। তো তোমালোকৰ সাবজেক্টৰ নামটো চাবা যে পলিটিকেল যেটো সাবজেক্ট আছে ফাৰ্স্ট পেপাৰ মেজৰ আৰু মাইনৰ প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইখন আছিল তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ নাম। তো এতিয়া তোমালোকে চোৱা যে কোৱেশ্চন কোনখিনি তোমালোকে চাবা। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে যে লোক প্ৰশাসনৰ পিতৃ বুলিলে কাক বুজায়। এইটো গুৱাহাটী ইউনিভাৰ্চিটি 2024 ফাইনেল এক্সামিনেশ্যনত আহিছিল। যোৱা বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনত এইখন প্ৰশ্নটো আহিছিল 1 নম্বৰ প্ৰশ্ন। ইয়াৰ আনসাৰটো হ'ল যে উড্ৰ উইলছনক লোক প্ৰশাসনৰ পিতৃ হিচাপে গণনা কৰা হয়। তাৰ পিছত দিয়া আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 টো কোৱা হৈছে যে এডমিনিষ্ট্ৰেশ্যন শব্দটো কোন ভাষা আৰু কি শব্দৰ পৰা আহিছে। তাৰ উত্তৰটো হ'ল যে লিথিন ভাষা এড আৰু মিনিষ্টাৰৰ শব্দৰ পৰা আহিছে। তাৰ পিছত তোমালোকে শিকিবা যে কোৱেশ্চন নম্বৰ 3 বহল অৰ্থত লোক প্ৰশাসন কি। 1 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা এইটো। ইয়াৰ উত্তৰটো দিছে বহল অৰ্থ লোক প্ৰশাসন বুলিলে চৰকাৰৰ বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা বিভাগৰ দ্বাৰা সম্পন্ন কৰা সকলোবোৰ কাৰ্যকে বুজায়। তাৰ পিছত তোমালোকে চাবা যে 4 নম্বৰ প্ৰশ্নটো যে পোষ্ট ক্ৰফ ধাৰণাটোৰ জনক কোন। গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যন 2022 আহিছিল এইখন প্ৰশ্নটো। ইয়াৰ আনসাৰটো লোথাৰ গলিক আছিল। তো এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ 2025 বৰ্ষৰ কাৰণে এই বৰ্ষৰ কাৰণে তোমালোকে এইটো শিকিবা। তাৰ পিছৰ কোৱেশ্চনটো শিকি যাবা যে কোৱেশ্চন নম্বৰ 5 লোক প্ৰশাসনে ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু স্থানীয় চৰকাৰৰ কাৰ্যপালিকাই কৰা কাৰ্যপালিকাক বুজায়। এই উত্তৰটো কোনে দিছিল। হাৰ্বাৰ্ট চাইমনেহে দিছিল। তাৰ পিছত শিকিবা যে কোৱেশ্চন নম্বৰ 6 লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ যিকোনো দুটা পাৰ্থক্য লিখা। তো এই প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আহিব পাৰে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো যে লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ পাৰ্থক্য আহিব পাৰে। তো তোমালোকে এইটো ইন্টাৰনেল বা সেশনাল এক্সাম বা ফাইনেল এক্সামিনেশ্যনৰ কাৰণে এই প্ৰশ্নটো তোমালোকে 2 নম্বৰ কাৰণে শিকি থৈ যাবা। তো ইয়াৰ উত্তৰটো হ'ল যে লোক প্ৰশাসনৰ উদ্দেশ্য জনতে সাধন কিন্তু বেচৰকাৰী প্ৰশাসন উদ্দেশ্য লাভ অৰ্জন। প্ৰথম পইণ্টটো। 2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা যে লোক প্ৰশাসন জনসাধাৰণৰ প্ৰতি জবাবদিহি কিন্তু বেচৰকাৰী প্ৰশাসন মালিক বা শ্বেয়াৰ হোল্ডাৰৰ প্ৰতি জবাবদিহি। তো এইটো শিকি যাবা। তাৰ পিছত তোমালোকে শিকিবা যে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন 7 নম্বৰ প্ৰশ্ন। তো 1 নম্বৰী An Introduction to the Study of Administration নামৰ গ্ৰন্থখনৰ লিখক কোন। LD হোৱাইট আছিল ইয়াৰ লিখক। তাৰপিছত শিকিবা 8 নম্বৰ প্ৰশ্নটো দিয়া আছে লোক প্ৰশাসনৰ কৰ্মবিকাশৰ প্ৰথমটো পৰ্যায় কেতিয়া আৰম্ভ হয় আৰু কেতিয়া শেষ হয়। তাৰ উত্তৰটো দিয়া আছে যে আৰম্ভ হয় 1887 চনত আৰু শেষ হয় 1926 চনত। তাৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে লোক প্ৰশাসনৰ দুটা সংজ্ঞা লিখা। এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে। তাৰ উত্তৰটো দিয়া আছে যে প্ৰথমটো হ'ল যে লোক প্ৰশাসনৰ জনক উড্ৰ উইলছনৰ মতে যে লোক প্ৰশাসন হ'ল যে জন আইনৰ বিশ্বস্তি স্প্লিংটো অলপ ভুল আছে তোমালোকে এইটো শুদ্ধ কৰি ল'বা। আৰু তোমালোকৰ যে শৃংখলাবদ্ধ প্ৰয়োগে হ'ল লোক প্ৰশাসন। আৰু এখন কৈছে যে হাৰ্বাৰ্ট চাইমনৰ মতে লোক প্ৰশাসন হ'ল যে ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু স্থানীয় চৰকাৰৰ কাৰ্যপালিকা বিভাগে কৰা সকলো প্ৰশাসনিকে কাৰ্যকে লোক প্ৰশাসন বোলে। তো এইটো শিকি যাবা। 2 নম্বৰ প্ৰশ্ন তোমালোকে আহিব পাৰিব 1 নম্বৰে আহিব পাৰে। লোক প্ৰশাসনৰ এটা বা দুটা সংজ্ঞা তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিব পাৰে। তোমালোকে এইটো শিকি যাবা। ইয়াৰ পিছত শিকিবা যে কোৱেশ্চন নম্বৰ 10 টো দিয়া আছে পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন নামৰ গ্ৰন্থখনৰ ৰচক কোন আৰু এই ৰচক কিমান চনত
হৈছিল ফাৰুক জে গুড নাও আৰু 1900 চনত হৈছিল পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন নামৰ গ্ৰন্থখন তো যেহেতু তোমালোকৰ এইটো হল যে থাৰ্ড সেমিষ্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী মেজৰ বা মাইনৰ লৈছে প্ৰথম পেপাৰ বা ফাৰ্ষ্ট পেপাৰ যে perspective on public administration বিষয়ৰ যেহেতু প্ৰথম চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি দেখুৱাই আছো যে 1 নম্বৰ আৰু 2 নম্বৰী তোমালোকৰ ফাইনেল এক্সামিনেশনত কমন পৰিব যেহেতু মই এইবিলাক প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰা আৰু তোমালোকৰ প্ৰিভিয়াস কোৱেশ্চন আৰু তোমালোকৰ কিতাপৰ যেটো পাঠভিত্তিক প্ৰশ্ন আছে তো গোটেইবিলাক খিনিৰ পৰা মই ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তোমালোকৰ আগত আজি দেখুৱাই আছো যাতে তোমালোকৰ ফাইনেল এক্সামিনেশনত কমন পাও তাৰপিছত তোমালোকৰ 11 নম্বৰ যেটো দিয়া আছে লোক প্ৰশাসনৰ কৰ্ম বিকাশৰ কণ্ঠ পৰ্যায় সোণালী যুগ বুলি কোৱা হয় দ্বিতীয় পৰ্যায় হক সোণালী যুগ বুলি কোৱা হয় কিমান চনৰ পৰা 1927 চনৰ পৰা 1937 চনলৈকে তাৰপিছত 20 নম্বৰ যেটো দিয়া আছে 12 লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে দুটা দৃষ্টিভংগী দুটা কি এটো শিকি যাবা তাৰপিছত তোমালোকৰ 13 ভাৰতীয় লোক প্ৰশাসনৰ প্ৰতিষ্ঠান কোন চনত গঠন কৰা হৈছিল 1959 চনত হৈছিল তাৰপিছত তোমালোকৰ আছে যে 16 নম্বৰ প্ৰশ্ন যে 14 নম্বৰ প্ৰশ্নটো তোমালোকে শিকি যাবা এটো ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা এটো আছে লোক প্ৰশাসন বিজ্ঞান নে কলা তেৰ উত্তৰটো তোমালোকে চাই লোৱা কাৰণ উত্তৰখিনি কবলৈ গলে ভিডিওটি বেছি দীঘলীয়া হৈ আছে তো তাৰ কাৰণে তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা তোমালোকে এটো চাই লোৱা এনসাৰটো জাস্ট তোমালোকৰ শৰ্টখিনি কৈ দি আছো কোৱেশ্চনৰ তাৰপিছত তোমালোকৰ 16 নম্বৰ যে public administration is detailed and systematic application of public law কাৰকৰ উত্তৰটো কোন উড্ৰ উইলসন আছিল তাৰপিছত দিয়া আছে 17 নম্বৰ প্ৰশ্ন মোস্ট ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো আজিৰ ভিডিওৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হল 17 যে সুপ্ৰশাসনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এটো ভেৰি ইম্পৰ্টেন্ট এটো তোমালোকে শিকিবা এটো যেটো দুটা তোমালোকৰ বৈশিষ্ট্য লিখিবলৈ কৈছে এত দুটা দিয়া আছে দুটা তোমালোকে ভালদৰে চাই লোৱা অংশগ্ৰহণ বলিলে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত পুৰুষ মহিলা নিৰ্বাহকে সকলে সমান সুযোগ বুজায় 2 নম্বৰটো দিয়া আছে 2 নম্বৰ পইণ্ট হল যে আইন আইনৰ শাসন প্ৰতিষ্ঠাৰ জৰিয়তে আইনৰ নিৰপেক্ষতা আইনৰ সমতা ন্যায় মানৱ অধিকাৰ সুৰক্ষা স্বতন্ত্ৰতা ৰক্ষা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় তাৰপিছত 18 নম্বৰ প্ৰশ্ন দিয়া আছে যে প্ৰিন্সিপলছ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লিখক কোন এটো চাবা 1 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰপিছত দিয়া আছে তোমালোকৰ 19 নম্বৰ লোক প্ৰশাসনৰ দুটা প্ৰকৃতি সম্পৰ্কে তলত উল্লেখ কৰা তো তোমালোকৰ প্ৰকৃতি আহিব পাৰে লোক প্ৰশাসনৰ তো দুটা তোমালোকে যেটো দিয়া আছে তো দুটা তোমালোকে চাই লবা ইয়াৰ পিছত শিকিবা যে 20 নম্বৰ প্ৰশ্নটো যে ওয়াকাৰৰ লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে কৰা প্ৰধান ভাগ দুটা কি প্ৰশাসনিক তত্ত্ব আৰু ব্যৱহাৰিক লোক প্ৰশাসন তাৰপিছত তোমালোকৰ 21 টো দিয়া আছে লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ দুটা সাদৃশ্য লিখা এইখন প্ৰশ্ন যোৱা বৰ্ষ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশনত থাৰ্ড সেমিষ্টাৰত আহিছিল পলিটিক্যাল সায়েন্স সাবজেক্টত যে লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ দুটা সাদৃশ্য লিখা তো যেহেতু দুটা তোমালোকৰ দিয়া আছে ভালদৰে তোমালোকে চাই লোৱা যে দুটা সাদৃশ্য তোমালোকে ইয়াৰ পৰা চাই লবা তাৰপিছত তোমালোকে শিকিবা যে 22 সংকীৰ্ণ অৰ্থ প্ৰশাসন বলিলে কি কোৱা হয় সংকীৰ্ণ অৰ্থ প্ৰশাসন মানে কেৱল সৰকাৰি কাম কাজৰ পৰিচালনা তো তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে যে 23 লোক প্ৰশাসন আৰু ৰাজনৈতিক শাস্ত্ৰৰ বিভাজন মূল প্ৰবক্তা কোন আছিল উড্ৰ উইলসন আছিল তাৰপিছত 24 দা প্ৰিন্স গ্ৰন্থখনৰ লেখক কোন এটো শিকিবা তাৰপিছত 25 টো দিয়া আছে লোক প্ৰশাসনৰ গুৰুত্ব বা তাৎপৰ্য দুটা লিখা ভেৰি ইম্পৰ্টেন্ট 2 নম্বৰ প্ৰশ্নৰ কাৰণে এটো কি যাবা তো গুৰুত্ব বা তাৎপৰ্য তোমালোকৰ বিষয় আহিব পাৰে থাৰ্ড সেমিষ্টাৰ পলিটিক্যাল যিখন সাবজেক্ট আছে ফাৰ্ষ্ট পেপাৰ যে পাৰ্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ হেইখন বিষয়ৰ যেহেতু এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে 2 নম্বৰী প্ৰশ্ন তো প্ৰথম পইণ্টৰ উত্তৰটো প্ৰথম পইণ্টৰ কোৱা হৈছে যে সমাজত শৃংখলা আইন কানুন আৰু শাসন ব্যৱস্থা ৰক্ষা কৰে 2 নম্বৰতে আছে জনহিত জনসেৱা আৰু উন্নয়নমূলক কাৰ্য সম্পাদন কৰি লোক সমাজৰ কল্যাণ নিশ্চিত কৰে তাৰপিছত দি আছে 26 লোক প্ৰশাসনৰ বিকাশ বলিলে কি বুজা ভেৰি ইম্পৰ্টেন্ট এভলিউশন অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইটো তোমালোকৰ শিকিবই লাগিব হেকৰ যেটো আজিৰ ভিডিওৰ হেকৰ প্ৰশ্ন এইটো 26 লোক প্ৰশাসনৰ বিষয় বলিলে কি বুজা তাৰ উত্তৰতে আছে যে প্ৰথম যেটো পইণ্ট যে পৰিচালিত পূৰ্ব যে 1887 1930 উড্ৰ উইলসনৰ
সময়লৈকে তাৰপিছত আছে যে আচৰণবাদী পূৰ্ব তাৰপিছত আধুনিক পূৰ্ব তো এইটো তোমালোকে ভালদৰে শিকিবা যেহেতু এইবিলাকৰ তোমালোকৰ যেহেতু আজি পলিটিক্যাল সায়েন্স সাবজেক্টৰ 1 নম্বৰ আৰু 2 নম্বৰীহে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিলো আৰু নেক্সট ভিডিঅ'ত তোমালোকে আলোচনা কৰিম যে এইখন বিষয়ৰ যে প্ৰথম চেপ্টাৰৰ যেটো 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন আছে যাতে তোমালোকৰ ফাইনাল এক্সামিনেশনত কমন পৰে তো তেনে ধৰণৰ কোৱেশ্চন আনসাৰ মই তোমালোকৰ আগত আলোচনা কৰিম তো নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আৰু বাকি যিবিলাক সাবজেক্ট আছে তোমালোকৰ এমডিসি আৰু বিএসসি হেইখনৰ সাবজেক্টৰ ভিডিঅ' এই চেনেলৰ যোগেদি তোমালোকে আপলোড কৰা হ'ব তো তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা।